তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আপোনালোকে আজি আহি আমাৰ এই প্ৰেছ কনফাৰেন্সত উপস্থিত থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। যে আপোনালোকে জানে যে আমাৰ যিটো শিলচৰ লোকসভা সমষ্টি, এই সমষ্টিত ভোট গ্ৰহণ হ'ব অহা 26 এপ্ৰিল তাৰিখে আৰু ইয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে আমাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ অগ্নিকন্যা মমতা বন্দ্যোপাধ্যায় মহোদয়া তেখেত 17 এপ্ৰিল তাৰিখে ইয়াত প্ৰচাৰৰ উদ্দেশ্যে আহিব আৰু তেখেতৰ কাৰ্যসূচীটো খুব টাইট শিডিউল। আপোনালোকে জানে তেওঁ ৱেষ্ট বেংগলতো চাইমালটেনিয়াছলি ইলেকশ্যন হৈ আছে, তাততো 42টা কনষ্টিটুৱেঞ্চি, তেওঁ প্ৰত্যেকটো কনষ্টিটুৱেঞ্চিত তেওঁ কেম্পেইন কৰিব লাগে। ভেৰি হেক্টিক শিডিউল তেখেতৰ। তাৰ মাজত আমি আসাম তৃণমূল কংগ্ৰেছ আর আমার কাছাৰ জিলা তৃণমূল কংগ্রেস থেকে আমি মমতা বন্দ্যোপাধ্যায় মহোদয়াকে আমি ধন্যবাদ আর কৃতজ্ঞতা জ্ঞাপন করছি যে তারা এত হেক্টিক বিজি শিডিউল তৎসত্ত্বেও তারা আমাদের এই বরাক ভ্যালির শিলচর সমষ্টির জন্য প্রচার করার জন্য তারা আমাকে টাইম দিয়েছে। তার জন্য আমি তাকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন করছি। প্রোগ্রাম হইলেও মানে যেরকম খবরটা এসেছে যে তারা 12:30 বজায় ওইটা স্পেশাল ফ্লাইটে আসবে আর 12:30 বজায় এইখানে টাউন ক্লাব ফিল্ডে তারা আমাদের ইলেকশন ক্যাম্পেইন মিটিং সম্বোধন করবে টাউন ক্লাব ফিল্ডে। আর 12:30 বজাত মিটিং শুরু হবে আর মিটিং ফিনিশ করে তারা চলে যাবে। তারা আবার কলকাতাতে দুসরা মিটিং আছে, ভাষণ দিয়ে তারা চলে যাবে। এইটাই হচ্ছে মোটামুটি তার প্রগ্রেম। তো আমি আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ মিডিয়াৰ যোগেদি এইটো যাতে বহুলভাৱে প্ৰচাৰ হয় আৰু ইয়াত আমি এক্সপেক্ট কৰিছোঁ মোটামুটি আমাৰ গোটেই আমি বেলেগৰ পৰা কোনো মানুহ অনাৰ ব্যৱস্থা কৰা নাইকিয়া, এক্সক্লুচিভলি শিলচৰ লোকসভা সমষ্টিৰ পৰাই আমাৰ মানুহ আহিব আৰু আমাৰ ফিল্ডটো অৱশ্যে সৰু হোৱাৰ কাৰণে আমাৰ যিটো টাৰ্গেটতকৈ মানুহ আমাৰ বেছি হ'ব বুলি আমি খবৰ পাইছোঁ। গতিকে যি নহওক আমি দেখিছোঁ এতিয়া যিটো আমাৰ মিটিঙৰ কাৰণে যিটো প্ৰচাৰ চলি আছে বিভিন্ন ঠাইত ইয়াৰ আটাইকেইটা বিধানসভা সমষ্টি, তাৰ পৰা আমি যিটো ফিডবেক পাইছোঁ সব মানুহে খুব আনন্দিত হৈছে, উৎসাহিত হৈছে। মমতা বেনাৰ্জী অহাৰ কাৰণে, তেওঁক চাবৰ কাৰণে মানুহে খুব উদ্গ্ৰীৱ হৈ আছে আৰু বিশেষকৈ আমি মহিলাসকলৰ পৰা সাংঘাতিক সঁহাৰি পাইছোঁ। বিভিন্ন ঠাইত মহিলাসকলে আমাক ডিমাণ্ড কৰিছে যে আমাক গাড়ী লাগিব যাবৰ কাৰণে। আমি যাম বহুত দূৰৰ পৰা, কালাইনৰ পৰা, কাতিগড়াৰ পৰা, সোণাইৰ পৰা, ধলাইৰ পৰা আৰু চবতকৈ ডাঙৰ কথা পৰিমল শুক্লবৈদ্যৰ যিটো হোম কনষ্টিটুৱেঞ্চি এছেম্বলি কনষ্টিটুৱেঞ্চি ধলাইৰ পৰা চবতকৈ বেছি মানুহৰ ডিমাণ্ড আহিছে। ধলাইৰ পৰা কৈছে যে নাই আমি দিদিক চাবলৈ যাম, আমাক গাড়ী দিব লাগিব। আমি এতিয়া গাড়ী দিব পৰা নাই এতিয়া, মানে ইমান মানে গাড়ীৰ ডিমাণ্ড হৈছে। তথাপি আমি যিমান দূৰ পাৰোঁ আমি মেনেজ কৰিছোঁ। গতিকে আমি মিটিংখন খুব সফল হ'ব বুলি আমি ভাবিছোঁ আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি কাছাৰ জিলা এডমিনিষ্ট্রেশন আর কাছার জেলার সমস্ত জনগণ আমি সবাইকে আমি অনুরোধ করছি যে সবাই এই মিটিংয়ে সহযোগ করি আমার মিটিং সফল করার জন্যে। আর আমাদের তৃণমূলের যেগুলি কর্মী আছে সব কর্মীকে আমি আপনার সংবাদ মাধ্যমের যোগেদিও সবাইকে আমি নিমন্ত্রণ জানিয়েছি। মোটামুটি এটাই হলো কথা। বাকি